আনন্দ ফূৰ্তি কৰি অন্তিম বিদায়। আনন্দ মনেৰে বেণ্ড পাৰ্টি লৈ মাতৃ নিলে শ্মশানলৈ। তেজপুৰৰ ৰাজপথৰ এক আনন্দ ফূৰ্তিৰ শৱযাত্ৰাৰ দৃশ্য এয়াই। তেজপুৰ পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ পৰশ নাথ ৰায়ৰ মাতৃ দৰ্পণ দেৱীৰ অন্তিম যাত্ৰাৰ দৃশ্য এয়া। ৰঙীন কাপোৰ ফুলসজ্জিত চিতাত তুলি বেণ্ড পাৰ্টি লৈ শ্মশানলৈ লৈ যোৱা হৈছে এনেদৰে সমদল কৰি। কাৰো মনত নাই কিন্তু দুখ। ভুল নুবুজিব, আচলতে ৭টা পুত্ৰ সন্তানৰ মাতৃ দৰ্পণ দেৱীয়ে ১০২ বছৰ বয়সত কোনো বেমাৰ আজাৰ নোহোৱাকৈ পুত্ৰ বোৱাৰীৰ মৰম স্নেহ আদৰ সন্মানৰ মাজত মাত কথাৰে কালি নিশা ইহলীলা সম্বৰণ কৰে। সেইকাৰণে পৰিয়াল আৰু ওচৰ চুবুৰীয়া ৰাইজে এনেদৰে বেণ্ড বজাই আনন্দ মনেৰে অন্তিম বিদায় জনালে দৰ্পণ দেৱীক। কান্দি কাটি দুখ বেজাৰ কৰি কাৰোবাক শেষ শ্ৰদ্ধা জনালেই যে সন্মান শ্ৰদ্ধা জনোৱা হ'ব তেনে কোনো কথা নাই। জীৱিত কালত পিতৃ মাতৃৰ আলপৈচান ধৰি সসন্মানেৰে ৰাখি এনেদৰে আনন্দ মনেৰে অন্তিম বিদায় দিয়াটো এক ডাঙৰ সন্মান।